নামো আছে নেকি? ইয়াৰ নামটো কি? ইয়াৰ নাম ৰহিমলা। ৰহিমলা ইয়াৰ নাম। আৰু এই সিটোৰ নাম? হাতী দেখিছো বহুত দিনৰ মই হাতী দেখিলো, আপোনালোকক দেখাইছো হাতী। ঐৰাবত কৃষ্ণ ধৰিব পাৰে না চালা কৃষ্ণ। পানী অকণ দিব লাগিব বোলে। গাইছ, হাতীটো এইকাৰণে ৰখাই থৈছে যে আমাৰ মায়ে চাউল আনিছে আৰু সেই চাউলটো গুড় অলপ মিলাই খুৱাবলৈ কৈছে। তো দোকানৰ পৰা গুড় আনিছে আৰু পানী অকণ মিহলাব লাগে বুলি কৈছে। তো সেইবাবে ৰখাই আছে। তো গাইছ, প্ৰতি বছৰে আমাৰ গাঁৱত এনেকুৱা ডাঙৰ ডাঙৰ হাতী দুটা সোমায়। এইবাৰ 3টা সোমাইছে গাইছ। আৰু বছে আমি দিওঁ কিবা এটা নহয় কিবা খাবলৈ, বিস্কুট হওক বা কিবা চাউলেই হওক, আৰু তো আপোনাৰ কলগছো দিওঁ। এইবাৰ আমি চাউল দিছোঁ। আৰু গাইছ, ইমান ডাঙৰ ডাঙৰ হাতীক পোহাটো বহুত জটিল। তো সেইবাবে হাতীৰ মালিকহঁতেও গাঁৱত সোমোৱাইছে। তো বহুত মানুহে খাবলৈ দিছে গাইছ। চাই লওক ফটাফট, 10 টকা লৈ আগে। এই সোনকালে সোমাই না, আলাচিয়া ধান্দা নধৰি। এইফালে আমাৰ দোকানৰ পৰা দিছে। পইচা নলয়, পইচা নাই মানুহ চব মানুহজনে আহিছে। আৰু সেই যে বোৱাৰীজনী ইয়াত কৈ থৈ গৈছে, মই আহি আছোঁ, মোৰ পুত্ৰৰ বেমাৰ হৈ আছে, বেমাৰ ভাল হ'ব লাগে বুলি আশীৰ্বাদ দিব বুলি কৈ পুত্ৰক সেৱা এটা কৰিবৰ বাবে দৌৰি গৈছে ঘৰলৈ। এতিয়া আহি আছে। তো দেখাই আছোঁ আপোনালোকক। এইফালে গছৰ পাত খুৱাই আছে। এয়া দেখিবলৈ পাইছে, গছৰ ডাল কেইটামান ভাঙি
খাই আছে। আৰু গাইজ এই হাতীৰ নামবোৰ আপোনালোকক শুনাই আছোঁ এতিয়া, চাই থাকক। নামো আছে নেকি? ইয়াৰ নামটো কি? ৰহিমলা ইয়াৰ নাম। আৰু এই সিটোৰ নাম পদুমী। আৰু এই বাচ্চাটোৰ ভোলা। আচ্ছা আচ্ছা, মজা। গাইজ হাতীৰ পিছে পিছে আহি আমি বহুত দূৰ পালোগৈ। তো আপোনাৰ 10 ঘৰমান পাৰ হৈ আহিলোঁ আৰু গৈয়ে আছোঁ। বিশ ঘৰমান আহিলোঁ গাইজ আমি এই হাতীৰ পকৰে আহি। আৰু প্ৰতিখন ঘৰতে দিছে। হয় গাইজ, ইমান ডাঙৰ বস্তু সিহঁতে খুৱাব নোৱাৰে, তো সেইবাবে গাঁৱত ফুৰাবলৈ আহিছে। তো গাইজ ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিলে বুলি আশা কৰিছোঁ। আৰু এনেকৈ ছাপোৰ্ট কৰি থাকিব। আপোনালোকৰ ছাপোৰ্টৰ দ্বাৰাই মই আৰু আগুৱাই যাব পাৰিম গাইজ। সাহস পাম, উৎসাহিত হ'ম। তো বাই বাই।